মই আজি উপস্থিত আছোঁ অসমৰ এক অন্য প্ৰান্তত। এই লকডাউনৰ সম্পৰ্কত ৰাইজৰ মতামত জানিবলৈ মই আজি উপস্থিত আছোঁ এজন সচেতন ব্যক্তিৰ ঘৰত, আৰু মই তেওঁৰ পৰা পোনপ্ৰথমে জানিবলৈ চেষ্টা কৰিম। আপোনাক পোনপ্ৰথমে ফান টিভিলৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আপুনি লকডাউন বিচাৰেনে? হয়, নিশ্চয় বিচাৰোঁ। কিন্তু কিয়? ঘৰতে বহি বহি ইউটিউবত নতুন নতুন কভাৰ ভিডিঅ' চাবলৈ। কভাৰ ভিডিঅ' আৰু লকডাউন অলপ বহলাই ক'ব নেকি? চাওক, যোৱাবাৰ লকডাউন হৈছিল, আমাৰ ইয়াত গণিব নোৱাৰাকৈ কভাৰ ভিডিঅ' বনিছিল। আমি সেই ল'ৰা ছোৱালীবিলাকৰ সুপ্ত প্ৰতিভাবিলাক ঘৰতে বহি বহি উপভোগ কৰিব পাৰিছিলোঁ। কিন্তু এইবাৰ লকডাউন নাই, গতিকে কভাৰ ভিডিঅ'ও নাই। সেইকাৰণে আপুনি লকডাউন বিচাৰে? হয়, লকডাউন নিদিলে এই ল'ৰা ছোৱালীবিলাকে কভাৰ ভিডিঅ' বনাব কেনেকৈ? আৰু যদি কভাৰ ভিডিঅ' নবনায়, সিহঁতক আমি চিনি পাম কেনেকৈ? আৰু যদি আমি সিহঁতক চিনিয়ে নাপাওঁ, সিহঁতৰ এই সুপ্ত প্ৰতিভাবিলাক বিকশিত হ'ব কেনেকৈ? গতিকে আমি সেই সুপ্ত প্ৰতিভাবিলাক আমি অকালতে মৰহি যাবলৈ দিব পাৰোঁ নেকি? গতিকে আমি হয়, আপুনি উত্তেজিত নহ'ব, আপুনি ধৈৰ্য ধৰক। বিপদৰ সময়ত মানুহে ধৈৰ্য ধৰিব লাগে। হয় দৰ্শকসকল, আমিও চৰকাৰখনলৈ অনুৰোধ জনাম যাতে পুনৰ লকডাউন হয়, পুনৰ যাতে আমি যোৱা বছৰৰ দৰে নতুন নতুন কভাৰ ভিডিঅ' চাবলৈ পাওঁ। নতুন নতুন কভাৰ ভিডিঅ' যিখিনি আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকৰ যাতে আমি নতুন নতুন তেওঁলোকৰ কভাৰ ভিডিঅ' চাবলৈ পাওঁ, আৰু তেওঁলোকৰ গাত থকা সুপ্ত প্ৰতিভাবিলাক আমি দেখিবলৈ পাওঁ। আমি পুনৰবাৰ আমি অসমৰ ৰাইজ আৰু ফান টিভিৰ তৰফৰ পৰা পুনৰবাৰ আমি লকডাউন হোৱাটো কামনা কৰিছোঁ।